নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম। বন্ধুসকল, 1 এপ্ৰিলৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা কাৰ্যকৰী হ'ল 10,000 টকা। তো এই দৰমহা কোনসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কাৰ্যকৰী হ'ল, এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অংগনবাড়ী দৰমহা বৃদ্ধিৰ বাতৰি 2024 1 এপ্ৰিলৰ পৰা অংগনবাড়ী শ্ৰমিকৰ দৰমহা বৃদ্ধি 10,000 টকা। অংগনবাড়ী দৰমহা বৃদ্ধিৰ বাতৰি 2024। লোকসভা নিৰ্বাচনৰ সময় ওচৰ চাপিছে। এনে পৰিস্থিতিত প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী কৌশল খেলাত ব্যস্ত। প্ৰতিখন ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যৰ কৰ্মচাৰীক সুখী কৰিবলৈ চেষ্টা কৰিছে। প্ৰতিখনে চৰকাৰে যি উপায়েৰে ভোট বেংক বঢ়াবলৈ চেষ্টা কৰিছে। এই ক্ৰমত অবিৰতভাৱে নতুন নতুন সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ উৰিষ্যা চৰকাৰে অংগনবাড়ী শ্ৰমিক আৰু সহায়কাৰীৰ দৰমহা বৃদ্ধি কৰিছে। যদিও এই সিদ্ধান্ত নিশ্চিতভাৱে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তই উৰিষ্যাৰ বহু অংগনবাড়ী আৰু সহায়িকাক নিশ্চিতভাৱে উপকৃত কৰিব। তথ্যৰ বাবে আপোনালোকক জনাওঁ যে উৰিষ্যা চৰকাৰে অংগনবাড়ী সহায়িকৰ দৰমহা যথেষ্ট বৃদ্ধি কৰিছে। এই নতুন হাৰত 1 এপ্ৰিল 2024 পৰা শ্ৰমিকসকলক দৰমহা প্ৰদান কৰা হ'ব। অংগনবাড়ী নিউজ 2024 বৃদ্ধি পাব অংগনবাড়ী শ্ৰমিকৰ দৰমহা। শেহতীয়াকৈ আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে উৰিষ্যা চৰকাৰে এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ আয়োজন কৰিছিল, য'ত উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনাইছিল। অৱশেষত উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ গৃহীত কৰে। যদিও বিৰোধী দলসমূহে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা বুলি কয়, কিন্তু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি এই দৰমহা বৃদ্ধিৰ দাবী জনাইছিল, যিটো অৱশেষত ৰাজ্য চৰকাৰে অনুমোদন জনাইছিল। অংগনবাড়ী দৰমহা বৃদ্ধিৰ বাতৰি 2024 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব দৰমহা। উৰিষ্যা চৰকাৰক জনোৱা হৈছে যে 2024 চনৰ 1 এপ্ৰিলৰ পৰা অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাসকলৰ মাহিলী পাৰিতোষিক বৃদ্ধি কৰা হ'ব। নতুন পাৰিশ্ৰমিকৰ ভয়ৰ কথা কওঁতে অংগনবাড়ী শ্ৰমিকৰ দৰমহা 7,500 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰা হৈছে। তো ইয়াতে বন্ধুসকল 10,000 টকাটো অলপ টাইপিং ভুল হৈ আছে। মিনি অংগনবাড়ীৰ দৰমহা 5,375 টকাৰ পৰা 7,250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগে লগে অংগনবাড়ী সহায়িকৰ দৰমহা 3,750 টকাৰ পৰা মাহে 5,000 টকালৈ বৃদ্ধি কৰা হৈছে। এতিয়া উৰিষ্যাৰ ৰাজ্যৰ প্ৰায় 1.48 লাখ অংগনবাড়ী শ্ৰমিক, মিনি অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাই ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তৰ সুবিধা লাভ কৰিব। এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পিছত ৰাজ্য চৰকাৰে বছৰি অতিৰিক্ত 350 কোটি টকা ব্যয় কৰিব লাগিব। বীমাৰ সুবিধা থাকিব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে শেহতীয়াকৈ এটা নতুন ঘোষণা কৰিছে যে যদি কোনো কাৰণত অংগনবাড়ী শ্ৰমিক, মিনি অংগনবাড়ী শ্ৰমিক আৰু অংগনবাড়ী সহায়ক মৃত্যুমুখত পৰে বা অক্ষম হৈ পৰে, তেন্তে তেওঁলোকক 2 লাখ টকাৰ বীমা প্ৰদান কৰা হ'ব। ফৰ দ্য ছেম আংশিক অক্ষমতা 1 লাখ টকাৰ পৰিমাণ প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও ইয়াতে যথেষ্ট সা সুবিধা উৰিষ্যাৰ গভৰ্ণমেণ্টে অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীক প্ৰদান কৰিব বুলি মেনশ্যন কৰা হৈছে। ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে এই তথ্যখিনি মই আপোনালোকক ইমানখিনি তথ্য দেখুওৱা হোৱা নাই। এই ভিডিঅ'টোত খুব সংক্ষেপে তথ্যখিনি জনাবলৈ চেষ্টা কৰিছোঁ। উৰিষ্যা গভৰ্ণমেণ্টে এই সিদ্ধান্ত লৈছে লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত। চলিত মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ 10,000 টকা অংগনবাড়ী কৰ্মীক প্ৰদান কৰিব উৰিষ্যা গভৰ্ণমেণ্টে। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিযোগ থাকিলে, কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।